গুড মৰ্ণিং গাইজ। আজি বহুদিনৰ পৰাই গাটো ভাল নহয়, সেইকাৰণে ভাবিছোঁ এবাৰ ডক্টৰক দেখুৱাই লওঁ। তাৰ কাৰণে ওলাই আহিছোঁ GNRC হস্পিটেল যাম বুলি। আহিয়ে এইখিনিতে যান-জঁট, আগবাঢ়িব পৰা সম্ভৱেই নাই। এইখিনি হৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ সন্মুখ বেলতলা হৈ যোৱা ৰাস্তাটো। তো আমি সিদ্ধান্ত ল'লোঁ আমি এতিয়া এই ৰাস্তাটো দি যিহেতু যোৱাৰ সম্ভৱ নাই, আগত বহুত যান-জঁট, আমি উভতি যাম, অন্য ৰাস্তা দি যোৱাৰ চেষ্টা কৰিম। সেইকাৰণে আমি গাড়ী বেক কৰি ল'লোঁ। এতিয়া বেলেগ ৰাস্তাৰে GNRC যাম বুলি ভাবিছোঁ। এইপিনেদি আহিলোঁ আমি, এইটো হৈছে জয়ানগৰ হৈ অহা ৰাস্তাটো। এইপিনেদিও GNRC হস্পিটেল ওলাব পাৰি। আমি প্ৰায় হস্পিটেল আহি পাইছোঁৱে। এয়া হস্পিটেলত আমি সোমালোঁ। ইয়াতে অন্য আৰু বহুতো মানুহ আছে। এয়া লাগেজ, কাৰোবাৰ হয়তো পেচেণ্ট আছে এটেণ্ডেঞ্চৰ লাগেজ, তেওঁলোকে তেনেকৈ জাগাখিনি অকুপাই কৰি লৈছে। আমি ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ, কিবাকিবি ৰিপৰ্ট কৰিব দিছে, সেইকাৰণে ইয়াতে ৱেইট কৰিব লাগিব। তো ৰিপৰ্ট কৰাৰ কাৰণে এয়া অকণমান দেখাই দিছোঁ, যিবিলাক মানুহৰ পেচেণ্ট হস্পিটেলত ভৰ্তি হৈ থাকে, এটেণ্ডেঞ্চবিলাকৰ কেনেকুৱা চিটুৱেশ্যন হয় ৰাতি থকাৰ কাৰণে। আমাৰ মনো প্ৰায় ভাগৰি গৈছে, গতিকে মোৰ কোলাতে শুই গৈছে। তো তাইৰ আজি স্কুল নাই, সেইকাৰণে লগত লৈ আহিব লগা হৈছে। স্কুল থকা হ'লে তাইক স্কুলত পঠাই দিলোঁহেঁতেন। যি কি নহওক, এতিয়া আমাক ৰাতি এটা ৰিপৰ্ট কৰিব দিছে, গতিকে আমি ইয়াত ৰখি থাকিব লাগিব বহুত সময়। এতিয়া আমি যিহেতু আমাৰ সময় বহুত আছে হাতত, আৰু ঘৰতো যাবলৈ যদি যাওঁ আৰু ঘৰত, তেতিয়াহ'লে যোৱা আৰু অহা হ'ব, বেলেগ একো কাম নহ'ব। গতিকে সিদ্ধান্ত ল'লোঁ কোনোবা এখন হোটেলত বহি দুপৰীয়াৰ ভাতটো খাওঁ আৰু অকণমান সময় বশিষ্ঠ মন্দিৰত, যিহেতু পাহাৰ এৰিয়া, গছ-গছনিৰে ভৰপূৰ, জেগাখিনি দেখি ভাল লাগিব, সেই সময়খিনি এনেদৰে পাৰ হৈ যাব ধুনীয়াকৈ। গতিকে তাকে ভাবি হোটেল এখনত সোমালোঁ। তেওঁলোকক সুধিলোঁ আজি যিহেতু আমাৰ মঙলবাৰ, আমি নিৰামিষ খাওঁ, তেওঁলোকে নিৰামিষ দিব পাৰিব কি নাই। তেওঁলোকে ক'লে পিঁয়াজ নহৰু নিদিয়াকৈ তেওঁলোকে বনাইছে বুলি। সেয়েহে অৰ্ডাৰ দিলোঁ ৰুটি আনিবৰ কাৰণে, আমাৰ দুটাৰ কাৰণে। আৰু মুনুৱে ক'লে পৰঠা খাম, তাইৰ কাৰণে পৰঠা অৰ্ডাৰ দিলোঁ। তো গাইজ, এতিয়া আমি খাই লওঁ। খোৱাৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। বশিষ্ঠ মন্দিৰৰ সুন্দৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে জানেনে বাৰু, এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল। চাৰিওফালে পাহাৰ, আৰু মন্দিৰটো পাহাৰৰ ওপৰতে অৱস্থিত, উঠি যাব লাগে। এই পাহাৰখনৰ নাম হৈছে সন্ধ্যাচল পাহাৰ। বশিষ্ঠ আছিল ব্ৰহ্মাৰ পুত্ৰ। বশিষ্ঠ মুনিৰ ওপৰত তেতিয়াৰ ৰজা নিমি নামৰ এজন ৰজা আছিল, তেওঁৰ সাপ আছিল, আৰু সেই সাপৰ পৰা পৰিত্ৰাণ পাবলৈ বশিষ্ঠ মুনিয়ে ইয়াতেই তপস্যা কৰিছিল বিষ্ণুক। এই মন্দিৰটোত ভগৱান শিৱক পূজা কৰা হয়। এয়া হৈছে মেইন গেটখন, বশিষ্ঠাশ্ৰম দেৱালয়, আৰু মেইন গেটৰ বাওঁ চাইডে আছে গণেশ মন্দিৰ। আমি এতিয়া মেইন গেটখনেৰে সোমাই যাম। এয়া গণেশ মন্দিৰলৈ যোৱা ৰাস্তাটো, বাঁহেদি ব্লক কৰি থৈছে, কিয় বা নাজানো। আমি এই মেইন গেটেৰে সোমাই গৈ আছোঁ। এইপিনেদি গৈ আপোনালোকক গণেশ মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অকণমান গ'লে আমি মন্দিৰৰ ভিতৰচৰা পাম। এয়া মন্দিৰৰ ভিতৰচৰাত সোমালোঁ আমি। সন্মুখতে শিৱলিংগ এটা আছে, আৰু ইয়াতে চাকি বন্তি জ্বলাবৰ কাৰণেও সুবিধা কৰি ৰাখিছে। এয়া আৰু ইয়াতে বান্দৰবিলাক য'তে ত'তে যেনেকৈ তেনেকৈ ঘূৰি ফুৰি থাকে। অগণন বান্দৰ আছে, মই দেখুৱাব চেষ্টা কৰিম। এইখিনিতে এইটো এটা বান্দৰ, এইবিলাক বান্দৰ। এনেদৰে বান্দৰবোৰ ঘূৰি ফুৰি থাকে চাৰিওফালে।
আৰু আমি ভিতৰৰ পিনে যাবলৈ চেষ্টা কৰিম, একেবাৰে ভিতৰত সোমাই নাযাওঁ যিহেতু হস্পিটেলৰ পৰা আহিছোঁ। এয়া গেটৰ সন্মুখতে দুটা ছাইডত নন্দী আছে। এয়া সোমায়ে এনেদৰে মানুহ চাগে পূজা পাঠ কৰিলে ইয়াত বহে সুবিধা আছে। আৰু এইখিনিতে এটা শিৱলিংগ আছে, এজনে পূজা কৰি আছে। কোনো প্লেনিং নথকাকৈ বহুত বছৰৰ মূৰত আজি বশিষ্ঠ মন্দিৰ অহাৰ সুবিধাকণ হ'ল। যদিও ভিতৰত সোমোৱা নাই, তো বাহিৰৰ পৰাই ভগৱানক এটা সেৱা জনাইছোঁ। ভগৱান ভোলেনাথে যেন সকলোবিলাক ভাল কৰে আৰু সকলো ভক্তৰ মনৰ আশা পূৰ্ণ কৰক, সফল কৰক, তাৰে কামনা কৰিছোঁ। ভগৱান ভোলেনাথ হেনো খুব সোনকালে সন্তুষ্ট হয়। এইপিনে মোৰ হাজবেণ্ডেও সেৱা লৈছে। এনেদৰে ভগৱান ভোলেনাথৰ আশীৰ্বাদ সকলোৱে পাওক। এইখিনি মই জুম কৰি দেখাইছোঁ, যিহেতু ভিতৰত সোমাই যাব নোৱাৰোঁ, গতিকে জুম কৰি দেখাইছোঁ। এইটো ভিতৰচৰা মন্দিৰৰ। এইটো হৈছে মেইন মন্দিৰ। আৰু এয়া মোৰ ছোৱালী, তাই সেৱা লৈছে ভগৱানৰ ওচৰত। তাইক ভগৱানে ভালে কুশলে ৰাখক। এতিয়া আপোনালোকক মন্দিৰৰ পিছফালে থকা পৰিৱেশটো দেখাইছোঁ। গোটেই যিহেতু পাহাৰৰ ওপৰত এয়া ঘৰবিলাক। আৰু এই দেখিব পাৰিছে চাগে গাড়ী মটৰ যাই থকা অকণমান ৰিণি দেখা পায়। আগতে এইটো ৰাস্তা নাছিল, বহুত বছৰ আগতে। পূজাৰীক সোধাত পূজাৰী ক'লে এইটো নতুনকৈ বনাইছে বুলি। আৰু এইবিলাক বান্দৰ। এইখিনিতে এটা জুৰি আছে, 3টা খুঁটি মিলি এই জুৰিটো হৈছে বোলে। এই জুৰিটোৰ নাম হৈছে গংগা। এইয়া পানী। বাৰিষা কালত গোটেই পানী ভৰ্তি হৈ যায়। মই এবাৰ বাৰিষা কালত আহিছিলোঁ, গোটেই পাথৰবিলাক নেদেখা হয়। যিসকলে অহা নাই, গুৱাহাটীবাসীয়ে নিশ্চয় আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ নিশ্চয় আহিছে। যদি কোনোবাই অহা নাই, ইয়াতে এবাৰ আহিবচোন। পৰিৱেশটো খুব ভাল লাগে। বিশেষকৈ এই জুৰিটো যে এটা মন জোৰা, মানে খুব শান্তিৰ এটা ফিলিং আহে, অনুভৱ আহে। খুব এটা ভাল অনুভৱ হয়। এয়া পানী কেতিয়াও শুকাই নাযায়, সদায় এনেদৰেই পানী বৈ থাকে। এইটো হৈছে গণেশ মন্দিৰটো। ফ্ৰণ্ট ছাইডেদি যিহেতু ব্লক আছিল, বাঁহেদি ব্লক কৰি ৰখা হৈছিল, আমি পিছ ছাইডেদি সোমাইছোঁ। এয়া পূজাৰী এজনে ভিতৰত পূজা কৰি আছে। আৰু এয়া বশিষ্ঠ মুনি। অকণমান জুম কৰি দেখুৱাব চেষ্টা কৰিম। ইয়াতে থকা আশ্ৰমখনো বশিষ্ঠ মুনিয়ে নিৰ্মাণ কৰিছিল বুলি কয়। আৰু এই বশিষ্ঠ মুনিয়ে বিষ্ণুৰ ওচৰত ধ্যান কৰিছিল, তেওঁৰ ওপৰত থকা সাপৰ পৰা পৰিত্ৰাণ পাবলৈ। তাৰপিছত বিষ্ণুৱে সন্তুষ্ট হৈ তেওঁক সেই সাপৰ পৰা মুক্ত কৰিছিল। কাষতে এইটো এটা নিগনিৰ প্ৰতিমূৰ্তি। গণেশ মন্দিৰটোৰ পিছফালে দিয়েই এই গংগা নামৰ জুৰিটো বৈ গৈছে। এতিয়া আমিও ইয়াৰ পৰা ওলাই যাম, আকৌ হস্পিটেলত যাব লাগিব। আৰু এইপিনে এইটো হৈছে মন্দিৰ পৰিচালনা কমিটিৰ ঘৰ। আমি হস্পিটেল আহি পালোঁ। এতিয়া গধূলি 7টামান বাজিছে। যিবিলাক মানুহৰ পেচেণ্ট হস্পিটেলত ভৰ্তি হৈ আছে, তেওঁলোকৰ এটেণ্ডেঞ্চ। ইয়াতেই মজিয়াতে তেওঁলোকে বিচনা পাৰি শুব। ৰাতিটো ইয়াতে এনেদৰে কটাব। যিসকলৰ পেচেণ্ট হস্পিটেলত ভৰ্তি হৈ আছে, তেওঁলোকেহে আৰু বুজে কিমান যে কষ্ট এটেণ্ডেঞ্চৰ, লগতে পেচেণ্টৰ চিন্তাটো আছেই। মোৰ এনেকুৱা অভিজ্ঞতা আগতে আছে। ময়ো এটেণ্ডেঞ্চ হিচাপে থাকিব লগা হৈছিল এটা সময়ত। এয়া বিচনা ৰেডি কৰিছে। অকণমান দেখুৱাই দিছোঁ হস্পিটেলত এটেণ্ডেঞ্চৰ কেনেকুৱা ধৰণৰ চিটুৱেশ্যন বা অৱস্থা হয় পেচেণ্টৰ লগত। আৰু এইপিনে মোৰো সময় হৈছে। এয়া ময়ো ৰেডি হৈ আহিছোঁ। হস্পিটেলৰ পৰা মোক ড্ৰেছ প্ৰভাইড কৰিছে। তেওঁলোকে দিয়া ড্ৰেছ পিন্ধি মই সময়ৰ কাৰণে ৱেইট কৰিছোঁ। তেওঁলোকে বাহিৰত বহিব দিছে, মোক মাতি দিব। তো এয়া মোৰ টেষ্ট কৰা হৈ গ'ল। মই ওলাই আহিলোঁ। এতিয়া ৰাতি হৈছে, সেইকাৰণে হস্পিটেল পূৰা খালী খালী লাগিছে। এটেণ্ডেঞ্চবিলাকে বিচনা পাৰি শুইছে আৰু
মোৰ ছোৱালী তাই বেচেৰি খুব ভাগৰি গৈছে, উপায় নাই। তাই গোটেই দিনটো আমাৰ লগতে কষ্ট, উপায় নাই, তাইক লগত লৈ আহিব লগা হয় যিহেতু ঘৰত